নমস্কাৰ, মই বুলি মোৰ এটা নতুন সৰু ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ওচৰৰ ছোৱালী এজনীৰ 4দিনীয়া গা ধোৱা নিয়ম আছিল, তাকে গৈছিলোঁ, আপোনালোককো দেখাইছোঁ। ঠাইভেদে বেলেগ বেলেগ বাৰু নিয়মবিলাক। আমাৰ ইহঁতৰ এনেকৈয়ে কৰিছে। আমাৰ কেনেকৈ কৰিছিলে পাহৰিলোঁ। আমাৰ অসমীয়া মানুহখিনিয়ে জানেই ন কেনেকুৱা কি নিয়ম। এয়া তাইক কলৰ তলত গা ধুৱাইছে, নোৱাইছে আৰু মাহ হালধি দি নোৱালে। গোটেইখিনি মই ভিডিঅ' কৰা নাই কাৰণ ভাল নালাগে ন দেখিবৰ কাৰণে। এনেই এইখিনি নিয়ম এয়া মাহ হালধি চব নতুন নতুন, আইনা ফণি তেল চব দিয়ে, নতুন কাপোৰ পিন্ধাই, বোৱা কাপোৰ পিন্ধাই আজি আমাৰ নিয়মত। এয়া তাইক গা ধুৱালে তাতে। ভাল লাগে আৰু আমাৰ অসমীয়া মানুহে এইখিনি নীতি নিয়মখিনি কৰিলেহে আমি ভাল পাওঁ ন। এয়া তাইক গা পা ধুৱাই আয়তীসকলে প্ৰসাদ আনি দিছে, তাইকো খাবলৈ দিছে। এয়া প্ৰসাদ দিলে, খালোঁ আৰু চাহ তাহ বহুত কিবা কিবি খালোঁ। সেইখিনি ভিডিঅ' কৰা নহ'লে আৰু। আপোনালোকে কি কৰি আছে জনাবচোন। মোৰ ভিডিঅ'বিলাক চাই কেনে লাগে তাকো জনাব। থেংক ইউ, ধন্যবাদ।